গম পালে হে মই কৈছিলোঁ নহয় আপোনালোকৰ ক'ৰবাত কিবা ভুল হৈছে বুলি ইফালে মোৰ ঘৰত চাগে কন্দা কটা হুলস্থুল এই আপোনালোকৰ ডিপাৰ্টমেণ্টে ভুল কৰিব আৰু আমি এনেই হাৰাশাস্তিকণ হ'ব লাগে কেনেকৈ চলাই আছে জমপুৰি শুন তুমি হুলস্থুলখন নকৰিবাচোন চিত্ত কি চাই আছা মাৰি পঠোৱা বেগতে হয় হয় মহাৰাজ চাইছোঁ এয়া কি মহাৰাজ এয়া চাওকচোন মহাৰাজ সেয়া ধেমাজিৰ হত্যাকাণ্ডহে তোমাৰ দূৰবীণ সিফালে ঘূৰোৱা চৰি মহাৰাজ মই মানে গৈ একদম আপাৰ আছাম পালোংগে হ'ব মহাৰাজ হ'ব মহাৰাজ কি হ'ল নেকি মংগল পাণ্ডে মংগল পাণ্ডে তাক আকৌ ক'ত পালা হেৰা তাকতো আমি কেতিয়াবাই আনিছিলোঁ নহয় মহাৰাজ এই গুৱাহাটীৰ অপ্সৰা হলত মংগল পাণ্ডে লগাইছে বৰ ভিৰ হৈছে যেন পাওঁ তেৰি এতিয়া চিনেমা পোষ্টাৰ চাই থকা সময় নেকি হাঁহিবিলাক কি হ'ল মহাৰাজ এইপিনে চাওক চিত্ত কি হৈছে এইবোৰ মানে মহাৰাজ আজিকালি এডভাৰটাইজবোৰ বৰ ধুনীয়া বনাই দেই চোৱা এইফালে নহয় ঘূৰাই চোৱা হ'ব এই সোণাপুৰৰ বোলে ধাবাবোৰত আজিকালি বৰ ধুনীয়া খাদ্য বনাই হয়নে মহাৰাজ এৰা মোৰ প্ৰেছাৰ ইফালে বাঢ়ি গৈ আছে তোমাৰ আকৌ খোৱা বোৱাত ধৰি লাগে সোনকালে বেলেগ ফালে চোৱা হ'ব কৈছোঁ পাই গ'লো মহাৰাজ আহতগুৰি মহাৰাজ আজি বজাৰ বহিছেনে বাৰু চব থাকাহে বজাৰ বহিছেনে নাই তাক সেইডালহে লাগে মহাৰাজ সৰ্বনাশ কি হ'ল ইয়াৰ বডিটো জ্বলালে হেৰি নহয় মোক বাৰু সেই পিতাইত জ্বলোৱা আহঁতজোপাৰ তলতে জ্বলাইছেনে বাৰু ৰক্ষা ধাৰিনখিনিৰ পৰা মুক্তি যে পালো কি কৰা যায় এতিয়া কিবা এটা কৰা মহাৰাজ ইয়াকে নতুনকৈ ঘৰলৈকে পঠিয়াই দিয়া যাওক নেকি তাৰ ঘৈণীয়েকৰ গাতটো লেঠা আছেই মহাৰাজ তাৰ আত্মাটো তাতেই ফিটিং কৰি দিয়া যাওক নহ'লে হেৰা যি কৰা সোনকালে কৰা নহ'লে স্বৰ্গত গম পালে মোৰ সৰ্বনাশ হ'বহে নাই মইতো তেনেকে নাযাম আপোনালোকে গল্টি কৰিব আৰু মই এনেই শাস্তি পাম সেইডাল নেচেল মই মোৰ শৰীৰৰ বাহিৰে বেলেগ শৰীৰত নাযাম নহ'লে মোৰ মানুহজনীয়ে মোক চিনিয়ে নাপাব দেখোন নাই সি চব নহ'ব পাতে তুমি বুজাচোন কিবা এটা ভুলতে মিষ্টেক হ'ল আৰু দিয়া হেৰা চিত্ত বুজোৱা এইটোৱে চান্স বুজিছা কি লাগে তুমি এই সুযোগতে লৈ লোৱা হেৰা তোমাৰতো ধাৰিন বহুত হৈছে হয়নে নহয় কোৱা হাতলৈ অহা চান্সটোনো তুমি কিয় হেৰুৱাই দিব লাগে কোৱাচোন বাৰু হা হেৰা মাত্ৰ তুমি মোক তোমাৰ এমাউণ্টটোৰ বিষয়ে কৈ দিয়া হেৰা মই আছো নহয় চব মেনেজ কৰি দিম বুজিছা নাই সেই চব নচলিব মই নাযাওঁ কি কথা ক'বলৈ আহিছে মই এতিয়া আকৌ গৈ নতুনকৈ জন্ম ল'ম আৰু মই নিজৰ ল'ৰা ছোৱালীকেইটাকে দাদা বাইদেউ বুলি মাতিম আৰু মোৰ মানুহজনীক মই মা বুলি মাতিম এই চব নচলিব মই নাযাওঁ বুলিছোঁ নাযাওঁ পাৰে যদি মোক এনেকৈয়ে পঠিয়াই দিয়ক নহ'লে মই নাযাওঁ আপোনালোকে ৰং কৰি মোক ইয়ালৈ লৈ আনিছে এতিয়া আকৌ মানুহজনী তুমি
তুমি নেকান্দিবা মোৰ প্ৰেছাৰ হাই হৈ গৈছে। ৰ'বচোন মহাৰাজ, অধৈৰ্য নহ'ব, মই মেনেজ কৰি আছো নহয়। এই গৰুহঁত, যা ইমিডিয়েট মহাৰাজৰ প্ৰেছাৰৰ টেবলেট আন, যা। কি পাল্লাত পৰিলো। হেৰাতেতোন বোপা, তুমি অকণমান বুজাচোন, তোমাক যি লাগে তাকে দিম নহয়। কাইণ্ডলি তুমি মান্তি হৈ পৃথিৱীলৈ মানে তোমাৰ ঘৰলৈ গুচি যাবাগে দ। কি কথা ক'বলৈ আহিছে হে? টকা পইচাই সকলো নহয় নহয়, মান ইজ্জত বুলিতো কথা এটা আছে। কি যুক্তিত বাৰু মই এতিয়া গৈ মোৰ মানুহজনীৰ কোলাত উঠি ঘূৰি ফুৰিমগৈ বাৰু কওকচোন? মুঠতে মোৰ এক কথা, মই নাযাওঁ বুলিছো, নাযাওঁ বছ। মহাৰাজ, মহাৰাজ, চিত্ত মহাৰাজ, কিবা চল। মহাৰাজ, নামানে কোনো পধ্যে, উপায় নাই আৰু বুজিছে। ইয়াক দুদিনমান ৰাখি বিশ্বকৰ্মা, আমাৰ বিশ্বকৰ্মাৰ হতুৱাই তাৰ নিচিনা বডি এটা বনাই তাক পঠিয়াই দিব লাগিব মহাৰাজ। উপায় নাই আৰু বুজিছে, দুখটোতো আমাৰেই। তুমি যি ভাল দেখা কৰা চিত্ৰ, কিন্তু তাক কৈ দিবা সি যাতে য'তে ত'তে হলেও তলও কৈ ঘূৰি নুফুৰে। বাবা জকিলে জানাই নহয়। হ'ব মহাৰাজ, মই তাক বুজাই দিম। আপোনালোকে কি ডিচিশ্যন ল'লে কওক? শুনাচোন তেতন, হেৰি নহয়, তুমি এইকেইদিন ইয়াতে থাকিবা দেই, অন্য কলৈকো নাযাবা হা, আৰু ভালদৰে থাকিবা দেই। অ'কে হ'ব বাৰু, কিন্তু চাব হ'ল বুলি মই বেছি দিন এনেকৈ থাকিব নোৱাৰোঁ। আৰু হেৰি নহয়, অন্য ঠাই বুলি যে ক'লে ক'লৈ যোৱা কথা কৈছে? মানে আমাৰ সেই ইন্দ্ৰপুৰী, কৈলাশ, মানে বাবা থাকে যে, সেইবোৰ ঠাইলৈ নাযাবা দেই। হ'ল বুলি মই এনেকৈ নজৰবন্দী হৈ থাকিব নোৱাৰোঁ নহয়, অলপতো ফুৰা চকা কৰিব লাগিব। হ'ব হ'ব, পিছে এতিয়া মোৰ লাগিছে নহয়, আগৰো লাগিছে। হ'ব হ'ব হ'ব, তুমি চিন্তা কৰিব নালাগে। তুমি ইয়াত চব ফেচিলিটি পাবা বুজিছা, মাত্ৰ তুমি মই কোৱা ঠাইবিলাকলৈ নাযাবা দেই। আই সুমিত্ৰা, মাজনী, পিতা, উঠাচোন বোপা, উঠা। মাজনী, এয়া আমাৰ আলহী, খোৱা বোৱাৰ ব্যৱস্থা কৰব। যা যোৱা বোপা, অকণমান ৰেষ্ট লোৱাগে, যোৱা। অঁ যোৱা। আহক।